নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আৰু আজিৰ এডভাৰটাইজমেণ্টটো আহিছে নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট অফ ৱাটাৰ এণ্ড লেণ্ড মেনেজমেণ্ট, যিটো আমাৰ অসমৰ তেজপুৰত আছে। গতিকে ইয়াত ভালেকেইটামান পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। পদ টোটেল 13টা পদ আছে। কনচালটেণ্টৰ 3টা পদ, য়ং প্ৰফেচনেলৰ 5টা পদ আৰু ফিল্ড এছিষ্টেণ্টৰ 5টা পদ আছে। আৰু এইটো ইণ্টাৰভিউ হ'ব, ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ অহা 12 জুনত হ'ব। গতিকে 11 জুনৰ ভিতৰত অনলাইন যোগে ইমেইলৰ জৰিয়তে আবেদন কৰিব লাগিব। আহক এতিয়া বাকী ডিটেইলছখিনি আমি চাই লৈছোঁ। যিটো প্ৰথম কনচালটেণ্ট পদ হয়, এইটো বিষয়ে আলোচনা নকৰোঁ, কাৰণ এইটো ৰিটায়াৰ্ড অফিচাৰৰ কাৰণে হয়। চ' যিসকল ৰিটায়াৰ্ড মানুহ যদি চাইছে ভিডিঅ'টো, তেওঁলোকে নিজে ডাউনলোড কৰি লৈ চাব পাৰিব এডভাৰটাইজমেণ্টখন। বাকী যি দুটা পদ আছে, য়ং প্ৰফেচনেল আৰু ফিল্ড এছিষ্টেণ্ট, এই দুটা চাইছোঁ। য়ং প্ৰফেচনেলৰ ৱাটাৰ ৰিচোৰ্চ ইঞ্জিনিয়াৰিঙত 3টা পোষ্ট আছে, য'ত মাষ্টাৰ ডিগ্ৰী বিচাৰিছে ইন ৱাটাৰ ৰিচোৰ্চ মেনেজমেণ্ট বা ইৰিগেশ্যন আৰু ড্ৰেইনেজ ইঞ্জিনিয়াৰিং বা জিঅ' ইনফৰ্মেটিক্স। বয়সৰ সীমা 21 পৰা 35 বছৰ, দৰমহা 45,000কৈ দিব, ফিক্স থাকিব কাৰণ পাৰ্মানেণ্ট পদ নহয়। ঠিক তেনেদৰে আৰু এটা আছে মাষ্টাৰ ডিগ্ৰী ইন এগ্ৰনমি বা ছইল ছায়েন্স, ছইল কেমেষ্ট্ৰি, ইৰিগেশ্যন, ৱাটাৰ মেনেজমেণ্ট, দৰমহা আৰু এজ লিমিটটো ছেইম হয়। আৰু তৃতীয়টো য়ং প্ৰফেচনেল, য'ত ছ'চিয়েল ছায়েন্সৰ বাবে হয়, ছ'চিয়েল ৱৰ্কছ, পলিটিকেল ছায়েন্স, ইকনমিক্স, জিঅ'গ্ৰাফী। যোনে কৰিছে মাষ্টাৰ ডিগ্ৰী তেওঁলোকে আবেদন কৰিব পাৰিব, 45,000কৈ দিব, বয়সৰ সীমাটো 21 পৰা 35 ইয়াৰ্ছ। ফিল্ড এছিষ্টেণ্টৰ 5টা পদ আছে, য'ত বেচেলাৰ্ছ ডিগ্ৰী বা ডিপ্ল'মা বিচাৰিছে ইন চিভিল ইঞ্জিনিয়াৰিং বা এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং আৰু বেচেলাৰ্ছ ইন এগ্ৰিকালচাৰ ছায়েন্স আৰু বেচেলাৰ্ছ ইন ছ'চিয়েল ছায়েন্স। আৰু বয়সৰ সীমাটো ছেইম হয়, 21 পৰা 35। ইয়াত কিন্তু চেলাৰীটো 26,000কৈ দিব। আৰু যিসকলে ইণ্টাৰেষ্টেড হয় এই পদকেইটাৰ বাবে, তেওঁলোকে অহা 12 জুনত ইণ্টাৰভিউটো হ'ব। 12 জুনত নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট, এইটো তাতেই হ'ব তেজপুৰত 12 জুনত। আৰু অনলাইন ইমেইল যোগে আবেদন কৰিব, ইমেইল নালাগে, ইমেইলো কৰিব লাগিব। আৰু ইয়াতে গুগল ফৰ্মৰ লিংক এখন দিয়া আছে, তাতেও কিছুমান বস্তু ফিল আপ কৰিব লাগিব। কিবা কনফিউজন থাকিলে আপোনালোকে মোক কমেণ্ট কৰি সুধিব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।